ভাইটি মাল খোৱানে? নাই নাখাওঁ। কিমান ফাঁকি দি মানক মনে মনে দুই এপেক ধৰোঁ, হয় বেছিকৈ নহয়, কিন্তু খাওঁ নিজক ফাঁকি দিবলৈ, হুমুনিয়াহবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ। কাইলৈ যদি জীয়াই থাকোঁ, শুনিবলগীয়া কৌতুক কথাবোৰৰ বাবে নিজকে সাজু কৰিবলৈ, হয় মাজে মাজে খাওঁ। সিদিনা জীৱনৰ হিচাপ কৰিছিলোঁ, শূন্য। ফলাফলৰ কথা কৈছোঁ। চাকৰি, টকা, গাড়ী, অট্টালিকা, থকা বা নথকা, শেষটো একেই, শূন্য। তথাপি সকলো প্ৰয়োজন, অন্ততঃ জীয়াই থকা দিনকেইটা আনৰ চকুত মানুহ হৈ থাকিবৰ বাবে। পাৰিশ্ৰমিকবোৰ পুতৌ ভৰা হ'লে দুখ লাগে, সেয়া শৰীৰৰ তেজ ঘামৰ মূল্য। মালিকৰ ল'ৰাৰ বাৰ্থডেত 3 দিন আগৰ পৰা যা যোগাৰ কৰাৰ দায়িত্বভাৰ মোৰ, কিন্তু পোনাটোৰ জন্মদিনত এঘণ্টা ছুটিও নাই। সিওতো জন্মই হৈছিল। আজি অট্টালিকা থকা হ'লে তাৰ বাৰ্থডে থাকিলহেঁতেন। এটা কথাই বুজি নাপাওঁ, মৃত্যু বহুতে উলহ মালহেৰে উদযাপন কৰে, সেয়া মৃতকৰ প্ৰতি শ্ৰদ্ধা নে আজৰি হোৱাৰ আনন্দ? এয়াই জীৱন।